সহস্ৰাধিক ভোটাৰে উজলিল হাজৰিকাপাৰাৰ শ্ৰী শ্ৰী শালমাছ উঠা মন্দিৰৰ বাকৰি ৪, ৫ আৰু ৬ জুলাই তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৰং জিলাৰ হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শালমাছ উঠা মন্দিৰৰ বাৰ্ষিক গোসাই কাজৰ আজি প্ৰথম দিন। ৰাতিপুৱা প্ৰভাত ফেৰীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পিছত দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়া ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰৰ সত্ৰাধিকাৰ অকণ চন্দ্ৰ গোস্বামীৰ দ্বাৰা মুখ্য ভোটা প্ৰজ্বলন কৰা হয়। উক্ত ভোটা প্ৰজ্বলন কাৰ্যসূচীত গৃহ জিলা দৰঙৰ পৰিধি ভাঙি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২ সহস্ৰাধিকৰো অধিক ভক্তই ভোটা প্ৰজ্বলন কৰে নিজৰ লগতে পৰিয়ালৰ আশীষ গ্ৰহণ কৰাৰ উপৰিও ৰাইজৰ মংগল কামনা কৰে। আনহাতে দ্বিতীয় দিনা মুকলি ধৰ্মালোচনা সভা, নিশা পুৰুষৰ পালনাম আদি অনুষ্ঠিত হোৱাৰ পিছত অন্তিম দিনা আসন্ন ব্যাধি নিৰাময়ৰ প্ৰতীকী মজু বাহন যাত্ৰাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি পৰিব। হাজৰিকাপাৰাৰ পৰা শশাংক শৰ্মাৰ সহযোগত মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। আজি আমাৰ জেঠমহীয়া গোসাই কাজৰ প্ৰথম দিন। আজি বন্ধৰ পূজা হিচাপে বাসুদেৱ পূজাৰ অধিবাস হয়। এই অধিবাসত বৰবত্ত প্ৰদীপদান হয়। ইয়াৰ লগে লগে আমাৰ প্ৰথম কাৰ্যসূচী আছিল ৰাতিপুৱা পতাকা উত্তোলন কৰা আমাৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় লক্ষ্য কুমাৰ শইকীয়াদেৱে। দ্বিতীয় কাৰ্যসূচী আছিল বৃক্ষৰোপণ। এই কাৰ্যসূচী ৰূপায়ণ কৰে মাননীয় শ্ৰী লয়ন কুমাৰ শইকীয়াদেৱে। ইয়াৰ পিছত গধূলি আমাৰ ভোটা প্ৰায় এতিয়ালৈ ২০০০ ভোটা পাৰ হৈ গৈছে। বৰবত্ত প্ৰদীপ দান কৰিছে মাননীয় শ্ৰী অকণ চন্দ্ৰ গোস্বামীদেৱে। আৰু বৰ্তমানেও আমাৰ ভোটা কাৰ্যসূচী চলি আছে। আৰু এইবাৰৰ আমাৰ বিশেষ এটা সিদ্ধান্ত লোৱা হৈছিল। আগত আমাৰ মহিলাসকলে ভোগ খোৱাৰ ইয়াত হোৱা নাছিল। বৰ্তমান এইবাৰ ভোটাৰদাতাসকলক আমি ভোগ খোৱাৰ ব্যৱস্থা কৰিছোঁ। মহিলা ভোটাৰদাতাসকলে ইতিমধ্যে ভোগ গ্ৰহণ কৰিছে। আজি প্ৰায় ৫,০০০ মান ভোটৰ সমাগম হৈছে বৰ্তমানলৈ। নিশালৈ আমাৰ ওজাপালি আছে, সভাগাঁও ওজাপালি। ৰমেশ কলিতা দেৱৰ ওজাৰ নেতৃত্বত ৰাতি ওজাপালি অনুষ্ঠিত হ'ব। পৰম পিতা পৰমেশ্বৰৰ ওচৰত কীৰ্তনত প্ৰণিপাত জনাই আজি এই মন্দিৰ প্ৰজ্বলন কৰিলোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।